এতিয়া ঠাণ্ডা আহিছে আমাৰ লেডিজসকলৰ আৰু জেন্টছৰ সকলোৰে স্কিনৰ প্ৰব্লেম হোৱা দেখা যায় আজিকালি সৰু ল'ৰা ছোৱালীৰো সহজতে কম স্কিনখন কেনেকৈ গ্ল' কৰিব পাৰে আৰু এনেকুৱা কিছু কিছু অসুখ আছে যিবোৰ আমাৰ শৰীৰত হয় সহজতে কিছু অইলেৰে আমি ঠিক কৰি ল'ব পাৰোঁ কেনেকৈ ঠিক কৰিম গোটেই প্ৰচেছখিনি জানো আহক আজি সেই প্ৰচেছ কৰিলে আপোনাৰ স্কিন গ্ল' হৈ উঠিব আপোনাৰ চুলি স্মুথ হ'ব আপোনাৰ চুলিৰ যি ৰাফনেছ হয় যি ৰাফ হৈ যায় চুলি ঠাণ্ডা পৰিলে বতাহৰ কাৰণে শুকাই যায় সেই প্ৰব্লেম নোহোৱা হ'ব নাভি মানে নাই বুলি কওঁ জেনেৰেলি পেটৰ যিটো পৰ্চন পেটৰ যিটো ফুটা থাকে সেইটো নাভি বুলি কয় আমাৰ শৰীৰৰ নেভেল পাৰ্ট সেই পাৰ্টটো সাংঘাতিক চেঞ্চিটিভ সেই পাৰ্টটো আমাৰ শৰীৰৰ কিমান ডাঙৰ মূল্য আছে সেই পাৰ্টৰ আজি জানিম গোটেইখিনি কথা নাভিত সৰিয়হৰ তেল লগালে উঠ ফটাৰ প্ৰব্লেম নাইকিয়া হ'ব মডাৰ্ণাইজেশ্যনৰ কাৰণে আমি হাজাৰ বছৰ পুৰণা ট্ৰিটমেণ্ট আমি পাহৰি গৈছোঁ কোনো খৰচ নোহোৱাকৈ কোনো ছাইড এফেক্ট নোহোৱাকৈ আমাৰ শৰীৰত বহুত বেছি বেনিফিট দিব পাৰে চ' ক'বলৈ গৈ আছোঁ নেভেল পাৰ্ট আমাৰ নাভি চিকিৎসা আয়ুৰ্বেদে এই চিকিৎসাৰ কথা আগতেই কৈ গৈছে এই চিকিৎসা প্ৰণালী কৰিবৰ কাৰণে আমি নাভিত তেল দিব লাগিব তেল মানে এনেই দিলেই নহ'ব তাৰ কোনো প্ৰচেছ আছে কিটো অসুখত আপুনি কি তেল দিব গোটেইখিনি কথা আজি ইয়াত কভাৰ কৰিম ইয়াক কোৱা হয় নাভি পূৰণ বা নেভেল অইলিং যদি আমাৰ নেভেল পাৰ্টত বেলেগ বেলেগ ধৰণৰ মেডিকেটেড অইল লগোৱা হয় বহুত অসুখৰ পৰা ফ্ৰী হৈ থকা যায় কিছু অসুখ পূৰা ধৰণে ভাল হৈ যোৱাৰো প্ৰুফ আছে ইমান প্ৰফিট আছে যে আমি ভাবিবই নোৱাৰোঁ ইয়াত ছায়েন্স কি আছে ভালকৈ ভিডিঅ'টো চালে গোটেই কথাখিনি জানিব পাৰিব ক্লিয়াৰ হৈ যাব কিয় নাভিত তেল ল'লে ইমান বেনিফিট পাওঁ আমি গভীৰলৈ গৈ কথাখিনি জানিব লাগিব যেতিয়া আমি মাতৃগৰ্ভত থাকোঁ সেই সময়ত আম্বেলিকেল কৰ্ডৰ যোগেদি এই নাভিৰ পৰাই জীৱন ষ্টাৰ্ট হয় এই নাভিৰ পৰাই নিউট্ৰিয়েণ্টছ আৰু অক্সিজেন আমাৰ ব্লাড চেললৈ গৈছিল আমাৰ জীৱনটোক কোৱা হয় প্ৰাণ ইয়াৰ কেন্দ্ৰ হৈছে এই নাভি আয়ুৰ্বেদৰ মতে আমাৰ নাভিৰ পৰা 24 পাৰ্ট কানেক্টেড আমাৰ শৰীৰে বডি প্ৰত্যেক ডাইৰেকশ্যনলৈ কেৰি কৰে আৰু নিউট্ৰিশ্যন দিয়াৰ কাম এই নাভিয়ে কৰে আৰু এই প্ৰাণ প্ৰবাহ হিলিঙৰ কাম কৰে আমাৰ শৰীৰত আৰু আমাৰ প্ৰাণ শক্তি এই নাভিৰ পৰা গৈ ৭২,০০০ নাড়ীৰ জৰিয়তে আমাৰ পূৰা শৰীৰটোলৈ ফ্ল' কৰে যদি শুদ্ধ ধৰণে শুদ্ধ তেল দিয়া হয় নাভিত তেতিয়াহ'লে এই নাভিৰ পৰাই ইম্পিউৰিটি উলিয়াব পৰা যায় যাতে গোটেই শৰীৰত প্ৰাণ শক্তি প্ৰবাহ হ'ব পাৰে বহুত ধৰণৰ মেণ্টেল প্ৰব্লেম হ'ব নোৱাৰে যদি নাভিত ট্ৰিটমেণ্ট কৰা হয় অইল দি এতিয়া জানক কি প্ৰব্লেমত কি অইল ইউজ কৰিব আৰু সেই অইল কেনেকৈ ইউজ কৰিব কি হয় এই অইল ইউজ কৰিলে আৰু কোন সময়ত ইউজ কৰিব ইয়াৰ বিষয়ে পূৰা ডিটেইল জানি লওক আয়ুৰ্বেদৰ একৰ্ডিং আমাৰ শৰীৰত বাত পিত্ত আৰু কফ এই তিনিটা প্ৰকাৰৰ বিষয়ে হয়তো আপোনালোক সকলোৱে জানে বাতৰ প্ৰব্লেম শৰীৰত থাকিলে শৰীৰৰ বেলেগ বেলেগ পাৰ্টত বিষ হয় টোপনি কম হয় ভোক কমকৈ লাগে কনষ্টিপেশ্যন হয় মুঠতে বাত প্ৰব্লেম থাকিলে আপোনাৰ শৰীৰত ৮০ প্ৰকাৰ প্ৰব্লেম হ'ব পাৰে কফ ইয়াত ২০ ধৰণৰ অসুখ হ'ব পাৰে ইয়াৰ ভিতৰত কফ কাহ চৰ্দি জ্বৰ মূৰৰ বিষ মাইগ্ৰেন আৰু আছে বহুত কিবা কিবি যদি আপোনাৰ বাতৰ প্ৰব্লেম আছে তিল তেল আৰু বাদাম তেল মিহলি কৰি নাভিত দিব লাগিব পিত্ত ইয়াৰ ৪০ ধৰণৰ প্ৰব্লেম আছে ইয়াত আপুনি নাভিত দিব লাগিব নাৰিকল তেল আৰু ভাল গৰু ঘি আগতেই ক'লোঁ কফত ২০ ধৰণৰ অসুখ আছে ইয়াত ছানফ্লাৱাৰ অইল আৰু মাষ্টাৰ্ড অইল বহুত বেনিফিচিয়েল যিসকলৰ ষ্ট্ৰেছ বহুত সোনকালে হয় তেওঁলোক বাত প্ৰকৃতিৰ ভিতৰত পৰে এওঁলোকৰ নাৰ্ভাছ ছিষ্টেম বেলেঞ্চত নাথাকে ইনচ'মেনিয়া হয় টোপনি নাহে বা কম হয় তেওঁলোকৰ নাভিত কেষ্টৰ অইল বাদাম তেলৰ লগত মিহলাই লগাব লাগে যিসকলৰ পেটৰ বিষ আঁঠুৰ বিষ কঁকালৰ বিষ এইবোৰ হৈ থাকে আঁঠু কঁকালৰ বিষ এজিঙত বেছি হয় ইয়াত লগাব কেষ্টৰ অইল লগত সৰিয়হৰ তেল এই দুয়োটা মিহলাই নাভিত লগাব বহুত ভাল ৰিজাল্ট পাব এইবোৰ প্ৰব্লেমৰ লগতে এজন মানুহৰ এজ যদি 60ৰ ওপৰত হয় তেতিয়া কেষ্টৰ অইলৰ লগত তিল তেল মিহলাই নাভিত লগাব আৰু শৰীৰত যদি ফাংগাল ইনফেকশ্যন থাকে যিকোনো ধৰণৰ স্কিনৰ প্ৰব্লেম থাকে লাইক একজিমা চৰাইচিছ এই ধৰণৰ প্ৰব্লেম তেতিয়া নিম তেল সৰিয়হৰ তেলৰ লগত মিহলাই লগাব আৰু এটা কাম কৰিব পাৰে যদি ঘৰত নিম পাত আছে সেই নিম পাত গ্ৰাইণ্ড কৰি ৰস অকণমান উলিয়াই তাৰ লগত সৰিয়হৰ তেল মিহলাই তেনেকৈও লগাব পাৰে তেতিয়া যিকোনো এণ্টিবেক্টেৰিয়েল এণ্টিফাংগাল
এণ্টি ইনফ্লেমেটৰী আছে, ইয়াত বহুত আৰাম পাব। যদি আইচাইট আপোনাৰ প্ৰব্লেম আছে, আইচাইট আপোনাৰ উইক হৈ গৈছে, চকুবোৰ জ্বলা পোৰা কৰে আৰু পানী ওলাই থাকে, আৰু যদি আপোনাৰ কেটাৰেক্ট প্ৰব্লেম আছে, তেতিয়া আপুনি নাভিত কোকোনাট অইল লগাব। আপোনাৰ যদি চুলি ৰাফ হৈ গৈছে, সৰিবলৈ ধৰিছে, তেতিয়া আপুনি নাভিত কোকোনাট অইল লগাব। আপোনাৰ ডাৰ্ক চাৰ্কুল হৈছে, স্কিনত পিগমেণ্টেশ্যন হৈছে, স্কিনখন ৰাফ হৈ শুকাই গৈছে, অ'পেন প'ৰ্ছে প্ৰব্লেম কৰিছে আপোনাক স্কিনত, এনেকুৱা কেছত কেষ্টৰ অইল আপুনি ইউজ কৰিব পাৰে নাভিত। আপোনাৰ ভৰি হাতবোৰ ফাটিছে, ড্ৰাই হৈছে, ওঁঠ ফাটিছে, তেতিয়া আপুনি সৰিয়হৰ তেল ইউজ কৰিব। গোৰোহা যদি আপোনাৰ বহুত ফাটিছে, তেনেকুৱা কেছত আপুনি কেষ্টৰ অইল আৰু সৰিয়হৰ তেল মিহলাই নাভিত লগাব। আৰু যদি আপুনি ডাইজেষ্টিভ ফায়াৰ বেলেঞ্চ কৰিব বিচাৰে, তেতিয়া আপুনি ইউজ কৰিব লাগিব সৰিয়হ তেল। এই তেলে আপোনাৰ গেছ, ইনডাইজেশ্যন, এচিডিটি এই গোটেইবোৰত কামত দিব। আপোনাৰ ইমিউনিটি যদি বঢ়াব খোজে, এইখিনিতে কওঁ, ইমিউনিটি আমাৰ ষ্ট্ৰং থাকিলে আমি সোনকালে বেমাৰ পৰিব নোৱাৰোঁ। চ' ইমিউনিটি ষ্ট্ৰং কৰিবৰ কাৰণে আপুনি ভাল গৰু ঘিৰে নাভি পূৰণ কৰিব পাৰে। যদি আপোনাৰ লিভাৰত কিবা প্ৰব্লেম আছে, অলিভ অইল ইউজ কৰিব। আপোনাৰ হাই BP থাকিলে অলিভ অইল ইউজ কৰিব। দাঁত বিষ, কেভিটি থাকিলে লং তেল ইউজ কৰিব। ইনফাৰ্টিলিটি প্ৰব্লেম যদি কাৰোবাৰ আছে, নাৰিকল তেলত হুইট গ্ৰাছ অইল মিহলি কৰি লগাব পাৰে। এতিয়া জানক, তেল নাভিত লগালেই নহ'ব, নাভি পূৰণ ইয়াৰ একচুৱেল নিয়ম কি প্ৰচেছত আমি কৰিব লাগিব। এই প্ৰচেছত 3 দিনৰ পৰা 21 দিনৰ ভিতৰত আপুনি ইয়াৰ প্ৰভাৱ দেখিবলৈ পাব। কেনেকৈ কৰিব লাগিব? মৰ্ণিং, ৰাতিপুৱা শুই উঠি আপুনি যেতিয়া গা ধুব, আপোনাৰ নাভি পূৰা ক্লিন হ'ব লাগে। এই সময়ত আপোনাৰ পেট খালী হ'ব লাগে। আপোনাৰ প্ৰব্লেমৰ মতে যি তেল ইয়াত ল'বলৈ কোৱা হৈছে, সেই তেল অকণমান কুহুমীয়া কৰি ল'ব। আপুনি ওপৰলৈ মুখ কৰি শুই লৈ নাভিটো পূৰা কৰি সেই তেল ঢালিব। 25 বা 30 ছেকেণ্ডৰ কাৰণে আপুনি তেনেকৈ শুই থাকিব। 30 ছেকেণ্ডৰ পিছত ক্লকৱাইজ প্ৰচেছেৰে খুব পাতল হাতেৰে আপুনি লাহে লাহে চাৰিওফালে মাছাজ কৰিব 1 মিনিটমানৰ কাৰণে। তাৰপিছত এখন কাপোৰেৰে কমেও 5 মিনিট সময় তেনেকৈ ঢাকি থৈ দিব। তাৰপিছত এখন কাপোৰ বা টিচুৰে আপুনি তেলখিনি মুচি দিব। এয়া হৈছে শুদ্ধ নাভি পূৰণ প্ৰচেছ। যদি আপোনাৰ এই প্ৰচেছ বহুত লেণ্ডি লাগিছে, কৰিবলৈ অসুবিধা, বা কেতিয়াবা এদিন কৰিব পাৰিব বা নোৱাৰে, তেতিয়াহ'লে আপুনি এটা কাম কৰিব পাৰে, ৰাতি শুবৰ সময়ত যি আপোনাৰ প্ৰব্লেম আছে, সেই প্ৰব্লেমৰ হিচাপত আপুনি অকণমান তেল লৈ সেইটো অকণমান কুহুমীয়া কৰি আপুনি নাভিত লগাই থৈ দিব পাৰে। তেনেকৈও আপোনাৰ কৰিলেও বহুত কামত আহিব। নহ'লে আৰু এটা প্ৰচেছ কৰিব পাৰে, গা ধোৱাৰ পিছত যেতিয়া আপোনাৰ নাভি পূৰা ক্লিন হ'ব, সেই সময়ত আপুনি অইল লগাব পাৰে। যিকোনো এটা অইল ল'ব পাৰে আপুনি, নাৰিকল তেল বা সৰিয়হ অইল ৱাছৰুমত থৈ দিব, তাৰ পৰাই 2 টোপালমান অইল আপুনি নাভিত লগাব। তেনেকৈ হ'লেও আপোনাৰ বহুত কামত দিব। আপুনি দেখিব আপোনাৰ ঠাণ্ডাৰ দিনৰ যি স্কিনৰ প্ৰব্লেম, সেই স্কিনৰ প্ৰব্লেম আপোনাৰ লাহে লাহে নাইকিয়া হৈছে। আপোনাৰ শৰীৰত বহুত ধৰণৰ বেনিফিট দিব পাৰে এই চিকিৎসাই। চ' এই প্ৰচেছ আজিৰ পৰাই ষ্টাৰ্ট কৰক। আপোনাৰ কোনো ধৰণৰ ইয়াত প্ৰব্লেম নাই, নে আপোনাৰ কিবা খৰচ হ'ব পাৰে, নে বহুত বেছি আপোনাক এফৰ্ট লাগিব, নে ইয়াৰ কিবা ছাইড এফেক্ট আছে। চ' ইমান সহজ এটা পদ্ধতি আমি ডেফিনেটলি কৰিব পাৰোঁ। এইবোৰ হৈছে আয়ুৰ্বেদৰ চিকিৎসা পদ্ধতি। এইবোৰ আমি ডেফিনেটলি এপ্লাই কৰিব লাগে আমাৰ শৰীৰত, যদি আমি সুস্থ আৰু হেপী হৈ থাকিব খোজোঁ। তো এয়া আছিল আমাৰ নেভেল অইলিং চিকিৎসা। আপোনাৰ হেল্থ আৰু ৱেলনেছ জাৰ্ণিক ছুপাৰ চাৰ্জ কৰিব পৰা নলেজ আপুনি আমাৰ চেনেলত পাব। চ' মই বিচাৰোঁ ভিডিঅ'টো আপোনালোকে খুব শ্বেয়াৰ কৰিব। যিসকল নতুনকৈ আহিছে তেওঁলোকে চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, নহ'লে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ কৰি যাব। নেচাৰেল পদ্ধতিৰে কেনেকৈ নিজক সুস্থ ৰাখিব তাৰ ওপৰত ভিডিঅ' বনাই থকা হয়। বহুত মানুহে ইয়াৰ বেনিফিট লৈ আছে, আপুনিও লওক। চ' খুব সুস্থ থাকক, খুব সুখী থাকক, নিজৰ বহুত বহুত যত্ন ল'ব। মোৰ শুভেচ্ছা থাকিল।